আহকচোন ৰান্ধো সকলোৰে ঘৰত থকা সামান্য সামগ্ৰী আৰু অতি সহজভাৱে বনাব পৰা ব্ৰেড চপ বনাওঁ। আহক ব্ৰেড আনি থ'লে বনাব পাৰিব। আলু এটা লৈছোঁ আৰু কাবুলী বুট অলপ লৈছোঁ। এয়া মান ধনিয়া এটুকুৰা লৈছোঁ আৰু এয়া পিঁয়াজ, হালধি, নিমখ আৰু মিট মছলা লৈছোঁ। এইখিনি ভালদৰে সানি ল'ব আৰু সানি দুটা কণী লৈছোঁ, কাটি ল'ম এটুকুৰা এটুকুৰা, তাত ভৰাই দিম। এয়া পানী লৈছোঁ, বেছি পানী নহয়, ব্ৰেডখন অলপ তিয়াব আৰু বহুত বেছি নিতিয়াব, ঢিলা হৈ যাব। এনেধৰণে আলুখিনি বহলাই তাত কণীৰ টুকুৰাটো দি আলু ওপৰত দি ধুনীয়াকৈ ৰাউণ্ড কৰি ল'ব। এনেধৰণে বনাব জানেই বাৰু, তথাপি দেখাই দিছোঁ, মোক মোবাইল ধৰি দিয়া কোনো নাই, সেইবাবে এনেধৰণে আপোনালোকক দেখাইছোঁ, বেয়া নাপাব। আৰু এতিয়া ধুনীয়াকৈ ব্ৰেড টুকুৰা লৈ তাত ৰাউণ্ড কৰি দিব, যাতে আলুখিনি ওলাই নাথাকে। আলুখিনি তেলত দি দিয়াৰ লগে লগে বেচন যিহেতু আমি নাই দিয়া, সেইবাবে আলু যদি তেলত দি দিওঁ ওলাই যাব, ফুটিব, ভাঙি যাব। সেইকাৰণে ব্ৰেডখন যাতে ভালদৰে ইয়াত ৰাউণ্ড হৈ যায় তালৈ লক্ষ্য কৰিব। এনেদৰে মই গোটেইখিনি বনাই ল'লোঁ আৰু মোৰ কেইবাটাও হৈছিলে জানেনে। এয়া আপুনি চাওক, এয়া হৈ গ'ল। হৈ যোৱাৰ পাছত আমি কেৰাহী এখনত তেল দি ধুনীয়াকৈ ভাজিম। আপোনালোকে টাৱাতো ভাজিব পাৰে, যিহেতু আজিকালি সকলোৱে বহুত তেল নাখায় নহয় জানো। মই দুইটা পদ্ধতিৰে দেখাম। এয়া উলটিয়াই দিলোঁ আৰু কালাৰ আহিছেই। এয়া হৈছে টাৱাত কম তেলতো আপোনালোকে লুটিয়াই ইয়াক ভালদৰে ভাজিব পাৰিব। এনেদৰে ভজাৰ পাছত এয়া দেখিছেনে, ধুনীয়াকৈ কালাৰ হৈ গৈছে। কেৰাহীত থকাখিনি কিমান ক্ৰিস্পি হৈছে দেখিছেনে বাৰু। এয়া বহুত টান আৰু বহুত ক্ৰিস্পি, বহুত ধুনীয়া হয়। আৰু টাৱাত থকাখিনিও সেনেধৰণেই হ'ব। আপোনালোকে ধৰিবই নোৱাৰিব যে কোনখিনি টাৱাত থকা আৰু কোনখিনি কেৰাহীত থকা। আৰু এনেধৰণে বনাই গৰমে গৰমে পৰিৱেশন কৰিব। ভাল লাগিলে যদি এটা